নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম, য'ত কোনো ফিজ দিব নালাগে, কোনো কনচালটেশ্যন নোযোৱাকৈ ঘৰত থাকি আৰামছে এপ্লাই বা আবেদন কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকুৱা ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব। আজি মাৰ্চ মাহৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। ভালেমান ভেকেঞ্চি আপোনালোকৰ মুকলি হৈছে, প্ৰায় আপোনাৰ 100+ ভেকেঞ্চি পাই যাব এইটো ভিডিঅ'ত। 10 পাছৰ এটা দুটা, বাকী আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যনৰ চাকৰি আছে। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰ্মেশ্যন ভালদৰে বুজি পাব। তাৰ আগতে FMCG কোম্পানীৰ লগত প্ৰাইভেট কোম্পানী জব আছে, ৱৰ্ক ফ্ৰম হোম, যদি ইণ্টাৰেষ্টেড চাব পাৰে। আমি সময় নষ্ট নকৰি মাৰ্চ মাহৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। অসমৰ বিভিন্ন ঠাইৰ জিলাৰ পৰা কোম্পানীৰ মাৰ্চ মাহৰ মুকলি কৰা হৈছে 150+ ভেকেঞ্চি। ডাইৰেক্ট জইনিং হ'ব, কিছুমান ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ, আপোনালোকৰ প্ৰায় আপোনালোকৰ 6-7টা জব ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে। চ' সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰ্মেশ্যন ভালদৰে বুজি পাব। 10 পাছৰ পাব, 12 পাছৰ পাব, ডিপ্ল'মা লেভেল আৰু BA BCom এনেকুৱা বহুতটা কোৱালিফিকেশ্যনৰ ভেকেঞ্চি পাই যাব। 18,000-ৰ পৰা 45,000 পাৰ মান্থ দৰমহা থকা চাকৰি পাই যাব। চ' ফ্ৰেণ্ড, ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশ্যন দিব খুজিছোঁ। আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিঅ' আছে, যোনে চাকৰি পাইছে বা শ্বৰ্ট লিষ্ট হৈছে চবকে অভিনন্দন জনাইছোঁ। আৰু এটা দুটা কমেণ্ট আজি পঢ়ি দিব খুজিছোঁ। আজি অলপ সময় পাইছোঁ, যিহেতু আজি ছানডে হয়, আজি এটা কমেণ্ট পঢ়ি দিম, যাতে অলপ হ'লেও মটিভেট হয় আৰু ভালদৰে যাতে চাকৰিবোৰ এপ্লাই কৰে। পম্পী বায়ন্তে আমাৰ ভিডিঅ' চাই ধন্যবাদ জনাইছে, আৰু আপোনাৰ ভিডিঅ' চাই মংগলদৈ গুৰুকুল গ্ৰুপত চাকৰি পাইছে। চ' বহুতে কমেণ্ট কৰি থাকে এনেকৈ, ডাঙৰ স্কুলত ভাল এটা চাকৰি পাইছে বুলি কমেণ্ট কৰিছে। অবিনাশ দাস, তেওঁ আমাৰ ভিডিঅ' চাই জব এটা পালে বুলি জনাইছে। চ' বহুত কমেণ্ট এনেকুৱা আহি থাকে, আপুনি চাব পাৰে। SPM IS একাডেমীত আপোনালোকৰ এক্সিকিউটিভ হিচাপে পষ্ট পাইছে, 10,000 চেলাৰী। চ' বহুতে কমেণ্ট কৰি থাকে, আপুনি নিজে স্ক্ৰীণত চাব পাৰিছে। আশা কৰিছোঁ আপোনালোকেও এদিন এনেকৈ চাকৰি পাই এটা কমেণ্ট মোক কৰি জনাব। চ' ভালদৰে এপ্লাই কৰক, আৰু কোনে কোনে চাকৰি পাইছে মোক এটা জনাই দিব, যাতে মই নেক্সট ভিডিঅ'ত সেই ডকুমেণ্ট পঢ়ি দিব পাৰোঁ, যাতে বেলেগ কেনেবিলাকো মটিভেট হয় আৰু ভালদৰে যাতে চাকৰিবোৰ এপ্লাই কৰে। আজিও বহুত ভাল চাকৰি আছে, ডাইৰেক্ট ইণ্টাৰভিউ আছে, সেইবোৰ যাবলৈ চেষ্টা কৰক আৰু আগলৈ ভালদৰে ভিডিঅ'টো চাই লওক। চ' প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ শিলচৰৰ পৰা আহিছে, বৰাক ভেলীৰ পৰা ভেকেঞ্চি। SBFC ফাইনেন্সৰ পৰা ভেকেঞ্চি, ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বিচৰা হৈছে। মৰ্টগেজ লোন এগেইনষ্ট প্ৰপাৰ্টি ডিপাৰ্টমেণ্টৰ কাৰণে ব্ৰাঞ্চ চেলছ মেনেজাৰ বা চেলছ অফিচাৰৰ ভেকেঞ্চি। কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, আৰু আপোনালোকৰ কাছাৰ ডিষ্ট্ৰিক্টত এইটো আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। যাক ফোন নাম্বাৰ বা অৰিজিনেল কপিখিনি লাগে ইয়াতে পাই যাব, ক্লিক কৰিলে, বা ইমেইলতো নিজৰ ৰিজিউমিখিনি পঠাই দিব পাৰে। নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে গোয়েংকা জেনেৰেটৰ। এইটো এটা আপোনালোকৰ কাপোৰৰ দোকান হয়, ফেঞ্চি বজাৰত আছে, গাৰ্মেণ্টছ শ্বপ হয়। চেলছমেনৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যন যদি আছে এপ্লাই কৰি দিব পাৰিব। আফটাৰ 12 PM অৰ্থাৎ 12টা বজাৰ পিছতে ফোন কৰিব, এইটো মেনশ্যন কৰা আছে। 4 মাৰ্চৰ ভিতৰত এপ্লাই কৰিব দিছে। নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি আপোনালোকৰ ভিজন কিউ একাডেমী জালুকবাৰী ব্ৰাঞ্চৰ পৰা ভেকেঞ্চি, অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি। কোৱালিফিকেশ্যন বা অৰ্হতা কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব। আৰু ফোন কৰি সুধি ল'ব কোৱালিফিকেশ্যনখিনি। 4 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। নেক্সট ভেকেঞ্চি মেডিচিটি গুৱাহাটীৰ পৰা ভেকেঞ্চি, কল চেণ্টাৰ এক্সিকিউটিভৰ ভেকেঞ্চি। আৰু কোৱালিফিকেশ্যন 12 পাছ বা গ্ৰেজুৱেশ্যন, যাৰ গুড কমিউনিকেশ্যন স্কিল আছে আৰু ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ, হিন্দী আৰু এছামিছ লেংগুৱেজত। এইটো কাৰণে যাৰ আগতে কল চেণ্টাৰ বা কাষ্টমাৰ ছাৰ্ভিচত কাম কৰাৰ অভিজ্ঞতা আছে, প্ৰেফাৰেঞ্চটো সিহঁতকে বেছি দিয়া হ'ব। আৰু লগতে কম্পিউটাৰ বেছিক নলেজ জানিব লাগিব। চ' কণ্টেক্ট নাম্বাৰ, হোৱাটছএপ নাম্বাৰ, ইমেইল ID গোটেইখিনি দিয়া আছে। 4 মাৰ্চৰ ভিতৰত এপ্লাই কৰক। নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি বৈশ্য ষ্টাডি চেণ্টাৰ, এইটো আপোনাৰ সোণাপুৰ কেম্পাছত আছে। খেত্ৰী এপ্টিটিউড, মেথছ আৰু ৰিজনিং, ইকনমিক্স আৰু ইংলিছ শিক্ষক বা ফেকাল্টিজৰ ভেকেঞ্চি। প্ৰেফাৰেঞ্চ দিব যাৰ একে ফিল্ডত কাম কৰা অভিজ্ঞতা 1 year এটলিষ্ট আছে, মিনিমাম 1 year আছে। চ' কেণ্ডিডেটে নিজৰ ৰিজিউমিখিনি যাৰ ফ্লুৱেণ্ট ইংলিছ আৰু অসমীয়াত হয়, ক'বলৈ ভালদৰে জানে, সিহঁতে নিজৰ ৰিজিউমিখিনি ইমেইল কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দি আছে। 5 মাৰ্চৰ ভিতৰত। নেক্সট ভেকেঞ্চি অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি এখন, প্ৰাইমেৰী আৰু হাই স্কুল টিচাৰৰ ভেকেঞ্চিও আছে। CBSE স্কুলৰ ভেকেঞ্চি, অফিচ এছিষ্টেণ্ট, এজন প্ৰাইমেৰী টিচাৰ আৰু এজন হাই স্কুল টিচাৰৰ ভেকেঞ্চি। কণ্টেক্ট নাম্বাৰ দি আছে। RPS স্কুলৰ পৰা আহিছে, ফোন কৰি ল'ব 4 মাৰ্চৰ ভিতৰত। নেক্সট ভেকেঞ্চি গ্ৰীণ ভেলী পাব্লিক স্কুল খানামুখ গুৱাহাটীৰ পৰা ভেকেঞ্চি। ৱাক ইন ইণ্টাৰভিউৰ কাৰণে ভেকেঞ্চি। ডাইৰেক্ট আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব আপোনালোকৰ 5 মাৰ্চত।
ফিমেল ৰিচিপশ্যনিষ্টৰ কাৰণে ভেকেঞ্চিৰ কাৰণে ফিমেল হ'ব লাগিব মেলে যাতে এপ্লাই নকৰে কোৱালিফিকেশ্যন এবাৰ ফোন কৰি ল'ব কোৱালিফিকেশ্যন 12 পাছ বা গ্ৰেজুৱেশ্যন হৈ যাব লাগে স্মাৰ্ট হ'ব লাগিব গুড কমিউনিকেশ্যন স্কিল আৰু কম্পিউটাৰ নলেজ ভালদৰে জানিব লাগিব চ' এইটো এটা ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ ভাল এটা অপৰচুনিটি ডাইৰেক্ট জইনিং কৰিব পাৰিব যদি ইণ্টাৰভিউ ভাল হয় নেক্সট ভেকেঞ্চি বিটেক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ 5 বছৰ অভিজ্ঞতা থকা ইন দ্য ডিষ্ট্ৰিবিউশ্যন আৰু পাৱাৰ ট্ৰেন্সফৰ্মাৰ ছেক্টৰত এইটো কাৰণে আপোনালোকৰ ইমেইল আইডি দি আছে 7 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি হোটেল লিভিং হাবৰ পৰা ভেকেঞ্চি ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ 3জন ভেকেঞ্চি আৰু ফ্ৰণ্ট অফিচ এছিষ্টেণ্টৰ 2জন ভেকেঞ্চি কোৱালিফিকেশ্যন হোটেল মেনেজমেণ্ট বা গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব ইণ্টাৰেষ্টেড যাৰ অভিজ্ঞতাখিনি আছে 6 মাহৰ এটা অভিজ্ঞতা লাগিব চ' সিহঁতে VIP ৰোডত যোনখন আপোনালোকৰ হোটেল লিভিং হাব আছে 6 মাইলৰ তাতে যে ইণ্টাৰভিউ দিব পাৰে কণ্টেক্ট নম্বৰ ইমেইল আইডি দিয়া আছে এইটো ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব আপোনালোকৰ 9 মাৰ্চত চ' বহুতটা ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ থকা চাকৰি যি লৈ আহিছোঁ 11টা বজাৰ পৰা ইণ্টাৰভিউ আছে যদি ইণ্টাৰেষ্টেড যাব পাৰে নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে এখন গুৱাহাটী বেষ্ট ইনষ্টিটিউটৰ পৰা ভেকেঞ্চি ষ্টেন'গ্ৰাফি ফেকাল্টিৰ ভেকেঞ্চি এইটো কাৰণে ষ্টেন'গ্ৰাফি ডিপ্ল'মা বা ITI কৰা হ'লে হ'ল কণ্টেক্ট নম্বৰ দি আছে 5 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি মহৰিষি বিদ্যামন্দিৰ ৰঙিয়াৰ পৰা ভেকেঞ্চি ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য পোষ্ট অফ NTT দুটা পোষ্ট আছে PRT হিন্দী এছামিছ আৰু EVS ফাইন আৰ্টছ মিউজিক কম্পিউটাৰ TGD কাৰণে ইংলিছ এছামিছ ছায়েন্স কেমিকেল মেথামেটিক্স 8 মাৰ্চৰ ইণ্টাৰভিউ আছে চ' কোৱালিফিকেশ্যন যাৰ আছে ইণ্টাৰভিউ কাৰণে যাব পৰা কণ্টেক্ট নম্বৰ তলত দি আছে চেলাৰী হ'ব নেগচিয়েবল নেক্সট ভেকেঞ্চি আপোনালোকৰ মেল মেনেজাৰ এজন লাগে আৰু কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই ফ্ৰেছাৰ্ছ যাতে এপ্লাই নকৰে লোকেশ্যন হ'ব গান্ধী বস্তি এজন আপোনালোকৰ এখন হিন্দু ৰিলিজিয়াছ টেম্পলৰ পৰা ভেকেঞ্চি অসমীয়া আৰু হিন্দী জানিব লাগিব চ' কোৱালিফিকেশ্যন এবাৰ ফোন কৰি সুধি ল'ব ইমেইল আইডি দি আছে 6 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি লিটিল ষ্টাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল 9 মাইল বৰিদুৱাৰ পৰা ভেকেঞ্চি এইটো কাৰণে ইংলিছ ছ'চিয়েল ছায়েন্স আৰু ছ'চিয়লজি টিচাৰৰ ভেকেঞ্চি কোৱালিফিকেশ্যন BA MA এক্সপিৰিয়েঞ্চ আৰু B.Ed যদি আছে প্ৰেফাৰেঞ্চটো দিয়া হ'ব আৰু ইমেইল দি আছে কণ্টেক্ট নম্বৰ দি আছে 6 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি অথৰাইজ জিলাৰ এটাৰ পৰা ভেকেঞ্চি জেকচন কামিজৰ পৰা ভেকেঞ্চি লুকিং ফৰ গ্ৰেজুৱেট প্ৰফেচনেল ফৰ চেলছ আৰু মাৰ্কেটিং অফ চাইলেণ্ট ডিজেল জেনেৰেটৰ চেটছ ইন এণ্টায়াৰ নৰ্থ ইষ্ট ইণ্ডিয়া আৰু গুৱাহাটী তিনিচুকীয়া গোৱালপাৰা ভালেমান ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি তেজপুৰ ডিমাপুৰ আইজল শিলচৰ ইটানগৰ আগাৰতলা শ্বিলং আৰু ইম্ফল ভালেমান ডিষ্ট্ৰিক্ট আৰু ভালেমান ষ্টেটৰ ভেকেঞ্চি নৰ্থ ইষ্টৰ আছে চ' হোৱাটছএপৰ নিজৰ ৰিজিউমিখিনি পঠাই দিয়ক কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে চেলছ মেনেজাৰ আৰু চেলছ কনচালটেণ্টৰ ভেকেঞ্চি সোৱাৰান অট'মোবাইল মহেন্দ্ৰ ডিলাৰশ্বিপ হৈ তাতে যোৰাপাটত আছে এক্সপিৰিয়েঞ্চ যাৰ আছে ফিল্ডত কাম কৰা মেণ্ডেটৰী সেইটো লাগিবই কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ব চাগে হোৱাটছএপত সুধি ল'ব 5 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ফিমেল ৰিচিপশ্যনিষ্ট প্ৰপাৰ নলেজ লাগিব MS অফিচ আৰু ফিমেল ৰিচিপশ্যনিষ্টৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন MTS অৰ্থাৎ মাল্টি টাস্কিং ষ্টাফ মেলৰ কাৰণে এইটো ফৰ এটা এডভাৰটাইজমেণ্ট এজেঞ্চিৰ কাৰণে চিটুৱেটেড ইন গুৱাহাটী আৰু MTSৰ কাৰণে জেনেৰেলি 10 পাছ বা 12 পাছ লৈ ল'ব ফোন কৰি ল'ব ইমেইল আইডি দি আছে কণ্টেক্ট নম্বৰ দি আছে কালাৰ ফটোগ্ৰাফখন পঠাই দিব নিজৰ CVখনৰ সৈতে নেক্সট ভেকেঞ্চি খেৰণিৰ পৰা আহিছে ডন বক্সৰ স্কুল PGD অৰ্থাৎ ছাবজেক্ট টিচাৰৰ ভেকেঞ্চি মেথামেটিক্স ফিজিক্স কেমেষ্ট্ৰি কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে 5 মাৰ্চৰ ভিতৰত এপ্লাই কৰক চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব বহুতে লাইক নকৰে কাৰণে ভিডিঅ' ৰেগুলাৰ বনোৱা নহয় লাইক কৰিলে ভিডিঅ' ৰেগুলাৰ আহি থাকিব আৰু কিবা যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে যদি জইন কৰা কৰি থ'ব তাতে অৰিজিনেল কপিবোৰ দি থকা হয় আৰু যোনদিনা ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ থাকে ৰিচেণ্টলি কালি এটা আপোনালোকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হৈ গ'ল HDFC বেংকৰ যোনদিনা আমাৰ গ্ৰুপটোত আছিলে হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত নিশ্চয় চাইছে আৰু ইণ্টাৰভিউলৈ গৈছে চ' এনেকুৱা খবৰ পাবলৈ আমাৰ গ্ৰুপবোৰ জইন কৰি থ'ব আগলৈ ভিডিঅ'বোৰ চাই থাকিব আজিলৈ ইমানে